ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা এখন বিদ্যালয় আৰু এই বিদ্যালয়খনত এতিয়া চলি আছে বিভিন্ন অঞ্চলৰ অৰ্থাৎ এই বিদ্যালয়খনৰে ছাত্ৰ ছাত্ৰীসকলৰ যে প্ৰতিভা সেই প্ৰতিভা বিকাশৰ বিভিন্ন অনুষ্ঠান। নমস্কাৰ প্ৰিয় দৰ্শক, মই মৃদুল কলিতা আৰু আপোনালোকে চাব লৈছে B24 অসমীয়া। আজি মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীৰ খাটিকুছিস্থিত অসমী জাতীয় বিদ্যালয়ত আৰু এই অসমী জাতীয় বিদ্যালয়খনে চাওঁতে 25টা বছৰ অতিক্ৰম কৰিলে আৰু এই ৰূপালী জয়ন্তী বৰ্ষ অনুযায়ী ইয়াত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চলি আছে বিভিন্ন কাৰ্যসূচী আৰু বৰ্তমান আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল হওক বা বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে হওক তেওঁলোকৰ দ্বাৰা বিভিন্ন অনুষ্ঠান ইয়াত পৰিৱেশিত হৈ আছে আৰু খন্তেক সময় পূৰ্বে অনুষ্ঠিত হৈ গ'ল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মত বিনিময় প্ৰথা। আমাৰ সৈতে বৰ্তমান উপস্থিত আছে এই বিদ্যালয়খনৰ মুখ্য সঞ্চালক তথা ৰূপালী জয়ন্তী বৰ্ষৰ সভাপতি। আমি তেখেতৰ পৰা কাৰ্যসূচী সন্দৰ্ভত কিছু মন্তব্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছিলে। ছাত্ৰ ছাত্ৰীৰ সঁহাৰি কেনেকুৱা আৰু কি অনুষ্ঠান আছে? মই আটাইলৈ নমস্কাৰ জনাইছোঁ। আমাৰ এই অসমী জাতীয় বিদ্যালয় স্থাপিত হৈছে 1998 চনত, আজিৰ পৰা 25 বছৰ আগত। গতিকে 25 বছৰ আগত এই অঞ্চলৰ যিসকল বিদ্যুৎ লোকে অন্ততঃ এই পিছপৰা অঞ্চলৰ শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ কাৰণে মাতৃভাষাৰ মাধ্যমেৰে এখন বিদ্যালয় খোলাৰ যি আয়োজন কৰি এই বিদ্যালয় অনুষ্ঠান স্থাপন কৰিছিল, তেখেতসকললৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। যিসকল জীৱিত আছে তেখেতৰ সুস্বাস্থ্য আৰু তেওঁক দীৰ্ঘায়ু কামনা কৰিছোঁ। যিসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল তেখেতসকলকো মই শ্ৰদ্ধাৰে কৰিছোঁ যে আত্মাই সদ্গতি লাভ কৰক। আজিৰ এই 25 বছৰীয়া আমাৰ যিখিনি সময় ভাল বেয়া সেইখিনি অতিবাহিত কৰি আজি আমি 25 বছৰত পূৰ্ণাংগ এটা প্ৰাপ্তবয়স্কত আমি ভৰি দিছোঁ। আজি আমি তেওঁলোকৰ যিবিলাক অভাৱ অনুভূতি আমি সাৰোগত কৰি আচলতে আজি আমি এই 25 বছৰীয়া ৰূপালী জয়ন্তী উদযাপন কৰিছোঁ আৰু আমি যথেষ্ট সঁহাৰি পাইছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা আৰু আমাৰ অঞ্চলৰ যিসকল শিক্ষানুৰাগী শুভাকাংক্ষী তেখেতসকলৰ লগত আমি যথেষ্ট সহায় কৰাৰ কাৰণে আজি আমি এইখিনিলৈ উপনীত হৈছোঁ। বিশেষকৈ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমন্বয়ক হীৰকজ্যোতি কলিতা, আমাৰ বিদ্যুৎ বিকাশ ৰবি দাস যথেষ্টভাৱে আমাক সহায় কৰিছে বিভিন্ন দিশত। আমাৰ এই ৰূপালী জয়ন্তী সাফল্যমণ্ডিত কৰাত সমাজৰ লগতে এই অঞ্চলৰ শুভাকাংক্ষীৰ লগতে এই আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অৰিহণা আছে আৰু এই হিচাপতে মই তেওঁলোকলৈও অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বহুত এই অঞ্চলৰ যিখিনি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা বৰ্তমান যিখিনি ছাত্ৰ ছাত্ৰী প্ৰতিভাখিনিক আমি আগুৱাই নিয়াৰ কাৰণে তেওঁলোকক সুকীয়াকৈ আমি দুদিনীয়া কাৰ্যসূচী আমি ৰাখিছিলোঁ। যোৱাকালি তেওঁলোকৰ আমাৰ বৰ্তমান যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি বিভিন্ন গীত মাত নৃত্য প্ৰদৰ্শন কৰাইছিলোঁ। যথেষ্ট ধৰণৰ সঁহাৰি তেওঁলোকে দিছে বা ইয়াৰ ৰাইজেও আপ্লুত হৈছে, অভিভাৱকখিনিও যথেষ্টভাৱে আমাক সঁহাৰি জনাইছে, যাৰ ফলত আমি আচলতে যথেষ্ট উৎসাহিত হৈছোঁ। আৰু এই হিচাপতে মই আমাৰ অভিভাৱিকাসকললৈও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বৰ্তমান বিদ্যালয়খনত কিমানগৰাকী ছাত্ৰ ছাত্ৰী আছে? এতিয়া আমাৰ 265জন ছাত্ৰ ছাত্ৰী, মুঠ 265জন ছাত্ৰ ছাত্ৰী আছে। এনে আমাৰ প্ৰথম বেটছ ওলাইছিল 2010 চনত। 3জনে ডিষ্টিংশ্যন সহকাৰে তেওঁলোকে মেট্ৰিক পাছ কৰিছিল আৰু তাৰে প্ৰথম আৰু দ্বিতীয় বেটছৰ 3জনকৈ ডাক্তৰ চিকিৎসক হৈ ওলাইছে। তেওঁলোকে চিকিৎসক হৈ কৰ্তব্যৰত হৈ ডিব্ৰুগড়ত তেওঁলোকৰ কৰ্তব্য হৈ ব্যস্ত হৈ আছে। এয়া আছিল অসমী জাতীয় বিদ্যালয় পৰিচালনা সঞ্চালক তথা যি ৰূপালী জয়ন্তী বৰ্ষৰ সভাপতি। তেখেতৰ মন্তব্য আমাৰ সৈতে আৰু এই উদ্যোক্তাসকল আছে, আমি তেখেতসকলৰ পৰা কিছু মন্তব্য জানিবলৈ প্ৰয়াস কৰিম। আৰু ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান অনুষ্ঠিত হৈ আছে, আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। ইতিমধ্যে কাৰ্যসূচী সন্দৰ্ভত ক'লে আৰু আপোনাৰ মতামত কি ক'ব? এজন প্ৰাক্তন ছাত্ৰ হিচাপে মই 2010 চনত ইয়াৰ পৰা মই মেট্ৰিক পৰীক্ষাত পাছ কৰিছোঁ। আপোনাৰ এই বিদ্যালয়খনে আমাৰ এখন সমাজত
অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান হিচাপে আজি 25টা বছৰ অতিক্ৰম কৰিলে এই কথাটো আমাৰ কাৰণে উল্লেখনীয় কিয়নো যিহেতু এতিয়া ইংৰাজীৰ আগ্ৰাসন চলিছে তথাপিও আমাৰ এই অসমীয়া জাতীয়তাবোধ লৈ এই শিক্ষানুষ্ঠান আজিলৈ 25টা বছৰ অতিক্ৰম কৰিলে মোৰ আশা থাকিল এই অনুষ্ঠানটো আগন্তুক দিনলৈকে এনেকৈ জীয়াই থাকক আৰু এখন সমাজৰ সুস্থ নাগৰিক হিচাপে এইখন স্কুলৰ পৰা ওলাই গৈ কোনোবাই ডক্টৰ হওক কোনোবাই শিক্ষক হওক কোনোবাই পুলিচ বিভাগত যাওক কোনোবাই ব্যক্তিগতভাৱে চাকৰি কৰক মুঠতে তেওঁলোক সফল হওক আৰু আমাৰ অনুষ্ঠানটো পূৰ্ণদমে অনুষ্ঠিত কৰা যাব আজি আমাৰ কণ্ঠশিল্পী তুলিকা কলিতা আৰু লগতে স্থানীয় শিল্পী বহুত কেইজন আছে অহাকালিৰ বিশেষ আকৰ্ষণ থাকিব আমাৰ যুৱ চামৰ হাৰ্টথ্ৰব ৰূপালী কাশ্যপ আৰু জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়াক্ষী কলিতা গতিকে এই চেগতে আমি সকলোকে আমাৰ এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছোঁ যাতে এই অনুষ্ঠানটো সকলোৱে সহযোগিতা কৰি ৰাইজে আমাক সাফল্যমণ্ডিত কৰে এই চেগতে আপোনালোককো ধন্যবাদ দিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যিমানখিনি দৰ্শকে আমাৰ অনুষ্ঠানটো উপভোগ কৰি আছে তেওঁলোককো আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ হয় সেয়া আছিল প্ৰাক্তন ছাত্ৰৰ মন্তব্য যে অকল যি প্ৰতিভা বিকাশৰ ক্ষেত্ৰতে নহয় এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সমাজৰ বিভিন্ন স্থানতো তেওঁলোকে অধিষ্ঠিত হৈ আছে ইতিমধ্যে পৰিচালন সঞ্চালকগৰাকীয়ে কৈছে যে কিছুমানে হয়তো চিকিৎসক হৈছে আন কিছুমানে শিক্ষকতাও কৰিছে বিভিন্ন স্থানত ইতিমধ্যে তেওঁলোকে অধিষ্ঠিত হৈ আছে ক'বলৈ গ'লে বিদ্যালয়খনৰ লক্ষ্য হৈছে অকল ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ শিক্ষা দিয়া অৰ্থাৎ যি একাডেমিক শিক্ষা দিয়াৰ উপৰিও তেওঁলোকক শিষ্টাচাৰ বিহেভিয়াৰ আদিও শিকোৱা গতিকে আশা কৰোঁ এওঁলোকৰ এই যি ৰূপালী জয়ন্তী বৰ্ষ সুকলমে পাৰ হওক আৰু এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নত হওক নলবাৰীৰ পৰা মৃদুল কলিতা B24 অসমেলি তুমি থাকে তোমাৰ মাজনীয়া দুপৰ